বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ঠাইত বৃক্ষৰোপণ কৰিছোঁ। ইয়াৰে তামোলপুৰ মিউনিচিপালিটি বৰ্ডৰ উদ্যোগত ইয়াত আমি সমূহীয়াভাৱে আৰু তামোলপুৰ ৰাইজৰ সহযোগত ইয়াত বৃক্ষৰোপণ কৰিছোঁ। আৰু এই বৃক্ষৰোপণ কৰা এইটো আমি সকলোৱে বুজি পাই কিয় কৰিছোঁ, আজিৰ তাৰিখত বৃক্ষৰোপণ কিহৰ কাৰণে প্ৰয়োজন হৈছে সকলোৱে বুজি পায়। তো মই বৃক্ষৰোপণৰ কাৰ্যসূচীটি আজি সকলো ব্যক্তিক বা ৰাইজক মই এটাই অনুৰোধ কৰিব বিচাৰিছোঁ, আমি বৃক্ষৰোপণ কৰিব লাগিব। 5 জুনৰ লগত সংগতি ৰাখি নহয়, আমি প্ৰতিদিনে পাৰিলে বৃক্ষৰোপণ কৰিব লাগে। পৃথিৱীখন যদি সুস্থ হৈ থাকিব লাগে আমি বৃক্ষৰোপণটো কৰিব লাগিব। আজি বতৰৰ আমাৰ যেনেকৈ আজি পৰিৱৰ্তন হৈছে নিশ্চয় আমি উপলব্ধ কৰিছোঁ যে যোৱা দিনবিলাকত আমাৰ বহু হাবি জংঘল বা ফৰেষ্টবিলাক আমাৰ নাইকিয়া হৈ গ'ল। গতিকে আজি সকলোৱে ফৰেষ্ট আজি ছেফটি ৰখাৰ কাৰণে সকলো ৰাইজে আজি নিজে নিজে কাম কৰি আছে। গতিকে মই আশা ৰাখিম বৃক্ষৰোপণ কাৰ্যসূচী বা আমি আজি যি এনভাইৰনমেণ্ট ডে, সেই এনভাইৰনমেণ্ট ডে আজি সকলোকে এটা সজাগ কৰিব, সকলো ৰাইজকে সজাগ কৰিব, সকলো মানুহকে সজাগ কৰিব, বিশ্বক সজাগ কৰিব যে আমি বিশ্বত সুস্থভাৱে জীয়াই থাকিব হ'লে আমাক গছ গছনি লাগিব, হাবি জংঘল লাগিব। লগতে আমি আশা ৰাখিছোঁ তামোলপুৰতো আমি এনেকুৱা কাৰ্যসূচীৰ জৰিয়তে ভৱিষ্যত গ্ৰীণ তামোলপুৰ নিৰ্মাণৰ যি আমাৰ প্ৰচেষ্টা, এইটো এটা পদক্ষেপ বুলি মই ক'ব বিচাৰিছোঁ। আৰু পৰৱৰ্তী সময়তো কেৱল 5 জুনৰ লগত নহয়, বিভিন্ন কাৰ্যসূচীৰ লগত গছ ৰোপণ কৰাৰ এটা কাৰ্যসূচী আমাৰ সদায় থাকিব, সেইটো এটা আমাৰ পৰিকল্পনা। কেতিয়াবা এনেকুৱা হয় গছবিলাক বিভিন্ন কাৰণত হয়তো মৰি যাব পাৰে, কিন্তু আমি যিমান পাৰোঁ য'ত বৃক্ষৰোপণ কৰিছে ইয়াত আজিৰ তাৰিখত ভালকৈ জীয়াই ৰখাৰ কাৰণে ৰাইজে বা আমাৰ য'ত য'ত গছ ৰোপণ হৈছে ইয়াত আজিৰ তাৰিখত লাগি তেনেকুৱা বহুত নাই, মেক্সিমামে আজি জীয়াই আছে। নিশ্চয় অলপ চলপ এটা দুটা কেতিয়াবা প্ৰাকৃতিকৰ কাৰণতো এইটো হ'ব পাৰে। গতিকে আশা ৰাখিছোঁ আজি যিখিনি ইয়াৰ বৃক্ষৰোপণ কৰিছে ৰাইজে নিজে ওলাই আহিছে আৰু ৰাইজৰ ইয়াত যিখিনি আমি সহযোগ পাইছোঁ, আশা ৰাখিছোঁ ৰাইজে সেইটো আজিৰ পৰা আৰু তদাৰক কৰিব বুলি আশা ৰাখিছোঁ। আমি আপোনাৰ বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমাৰ জিলা প্ৰশাসনৰ তৰফৰ পৰা আৰু লগতে আমাৰ তামোলপুৰ যিটো পৌৰসভা আৰু লগতে আপোনাৰ মানে ছইল কনজাৰ্ভেশ্যনৰ জৰিয়তে আমি আজি কাৰ্যসূচী সমাপন কৰিবলৈ লৈছোঁ। আমি এই কাৰণে ক'ব খুজিছোঁ যে বিশ্বখন যদি আমি ভালকৈ ৰাখিব লাগে, আমাৰ মানৱ জাতিটোক জীৱকুলক যদি আমি জীয়াই ৰাখিব লাগে, তেনেহ'লে আমি গছপুলি ৰোপণ কৰিবই লাগিব। গছ থাকিলেহে মানুহ থাকিব। এইটো আমাৰ আগৰ যিসকল আমাৰ মানে পূৰ্বপুৰুষ যিসকল জ্ঞানী মানুহ তেখেতসকলে আমাক এই কথাবিলাক কৈ গৈছে। আৰু আজি আমি নিশ্চয় গম পাইছোঁ যিটো গ্ল'বেল ৱাৰ্মিং, এই গ্ল'বেল ৱাৰ্মিঙক আমি প্ৰতিৰোধ কৰাৰ কাৰণে আজিৰ যি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আমি গছপুলি আমি ৰোপণ কৰিছোঁ। আৰু অনাগত দিনবিলাকতো আমি এনেকুৱা ধৰণৰ গছপুলি ৰোপণ কৰি আমি এই মানৱ জাতি তথা জীৱকুলক আমি ৰক্ষণাবেক্ষণ দিব লাগিব। আমি জন্মৰ আগতে যিটো নেকি আমি সুন্দৰ দেখিছিলোঁ পৃথিৱীখন, তাতকৈ অতি সুন্দৰ কৰাৰ কাৰণে আমাৰ এটা পৰিকল্পনা আছে। এই পৰিকল্পনাটো এই সপোনটো সফল নহ'ব পাৰে, কিন্তু আমি এইটো চলাই গৈ থাকিম। ক্ষেত্ৰত আমি ইতিমধ্যে আমাৰ মানে ভূমি সংৰক্ষণ মানে বিষয়াসকলৰ জৰিয়তে আমি গছটো সংৰক্ষণ কৰি ৰখাৰ কাৰণে আমি আপোনাৰ লোহাৰ যি খাঁচা আৰু আমাৰ যিটো নেকি আমাৰ কি বুলি কয় মানে প্লাষ্টিক নেট জৰিয়তে আমি এইটো আমি হেৰি কৰিছোঁ, যাতে কোনো মানে গৰুৱে ছাগলীয়ে যাতে অন্যায় কৰিব নোৱাৰে। গছ ৰুলেই নহ'ব, গছক আমি জীয়াই ৰাখিব লাগিব, আমি কি কৰিব লাগিব, তাক সংৰক্ষণ কৰি ৰাখিব লাগিব। সেইকাৰণে এই ব্যৱস্থাটো কৰা হৈছে।